আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা লং পেণ্ডিং এটা ডিমাণ্ড আছিলে, যিমানখিনি গভৰ্ণমেণ্ট এমপ্লয়ী আছে সেয়া লাগিলে গ্ৰেড 1 হওক, লাগে গ্ৰেড 2 হওক, গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, এনি ইৰেছপেক্টিভ অফ গ্ৰেডছ। এটা বস্তু কৈ থকা হৈছিলে যে আপোনালোকে নিজৰ চেলাৰী আপোনালোকে যেতিয়া চাই, চেলাৰীত আপোনালোকৰ দুটা পাৰ্ট থাকে, হয় নাই? এটা হৈছে আপোনালোকৰ যিটো ধৰি লওক হাউচ ৰেণ্ট হওক, DA হওক, তেনেকুৱা যিবিলাক আপোনালোকৰ চেলাৰী হেৰি থাকে, যিটো আপোনালোকে পায় সেইখিনি। আৰু এটা হৈছে ডিডাকশ্যনতো আপোনালোকে NPSত ডিডাকশ্যন হ'ব পাৰে, GIS থাকে, PTax থাকে। চ' ইয়াৰে খালি প্ৰফেশ্যনেল টেক্সটোহে আপোনালোকৰ কটা যায়, বাকী NPSটো ধৰি লওক আপোনাৰ তাতে জমা হয়, বা GIS যিটো আছে গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম বুলি, সেইটো আপোনালোকে সেইটো ৰিটায়াৰমেণ্টৰ সময়ত ঘূৰাই পায়। চ' GIS আপোনালোকে চাওক, গ্ৰেড 1ৰ আই গেছ 400 টকা, গ্ৰেড 3ৰ 200, গ্ৰেড 4ৰ 100, তেনেকুৱা আছিলে আই গেছ, মই পাহৰিছোঁ একচুৱেল এমাউণ্টকেইটা। চ' আপোনালোকে চাই ল'ব সেইটো। চ' এই যিটো পইচা, এই পইচাটো আপোনালোকৰ বহুত দিনৰ আগত ৰিভাইজ হৈছিলে, বহুত মানে দশক হৈ গ'ল আৰু ৰিভাইজ হোৱা নাই। চ' যাৰ ফলত ধৰি লওক ৰিটায়াৰমেণ্টৰ সময়ত পইচাটো কম পায়। চ' সেই বস্তুটো বাৰে বাৰে কৈ থকা হৈছিলে যে পইচাটো যাতে অলপ বেছিকৈ কটা যায়, বেছিকৈ যাতে কটা হয়, যাতে মানুহজনে ৰিটায়াৰমেণ্টৰ সময়ত পইচা কেইটামান বেছিকৈ যাতে পায়। কাৰণ ধৰি লওক 200-300 টকা যদি বঢ়াই দিয়ে কাটিবলৈ, কাৰো ইমান একো প্ৰব্লেম নহয়। আৰু সেই GISৰ এমাউণ্টটো পইচাটো অলপ ৰিটায়াৰমেণ্টৰ সময়ত অলপ পইচা বেছিকৈ পাব। চ' ফাইনেলি ইয়াৰ ৰিলেটেড গভৰ্ণমেণ্টে বৰ্তমান কমিটি গঠন কৰি দিছে। 15 দিনৰ ভিতৰত তেওঁলোকে ৰিপৰ্ট ফাইল কৰিব, আৰু তাৰ পাছতে ধৰি লওক এৰাউণ্ড ছেপ্টেম্বৰ বা অক্টোবৰ, পূজাৰ ওচৰে GISৰ ৰেটটো ইনহান্স হ'ব। আৰু যিটো ডিডাকশ্যন আছে, ডিডাকশ্যনটো আপোনালোকৰ বৰ্তমান যদি গ্ৰেড 3 কৰি আছে 200 টকা হয়, গ্ৰেড 1 কৰি আছে যদি 400 টকা তেনেকুৱা হয়। চ' সেইটো অলপমান ইনক্ৰিজ হ'ব, আৰু এই কাটাটো যেতিয়া ইনক্ৰিজ হ'ব, আপোনালোকে যেতিয়া ৰিটায়াৰমেণ্ট হ'ব তেতিয়া পইচাটো অলপ বৰ্ধিত হাৰত আপোনালোকে পাব। কাৰণ এতিয়া যিটো এমাউণ্টত কাটি আছে সেইটো বহুত দিনৰ আগত সেইটো প্ৰপ'জ কৰা হৈছিলে। চ' এতিয়া বৰ্তমান যিহেতু চেলাৰী বাঢ়িছে বহুতৰ, বা চবৰে চেলাৰী বাঢ়িছে, চ' সেইটোৰ এগেইনষ্টত বৰ্তমান ডিডাকশ্যনটো অলপ বঢ়াব লাগে বুলি সকলোৱে কৈ আছিলে। চ' সেইটোৰ কাৰণে কমিটি ইতিমধ্যে ফৰ্ম কৰি দিছে। এইখন হৈছে নটিফিকেশ্যন, যিখন ARTPPG ডিপাৰ্টমেণ্ট ফালৰ পৰা আহিছে। ইয়াতে লিখা আছে যে ইন একৰ্ডেঞ্চ উইথ দ্য প্ৰভিজন আণ্ডাৰ অফিচ মেমৰেণ্ডাম নম্বৰ ইমান ডেটেড 25 February 83 regarding group insurance scheme GIS for state government employees, the governor of Assam is pleased to constitute a review committee to evaluate and recommend measures for the improvement and effective implementation of the scheme with the following members. চ' এইটো বহুত পুৰণা, আপোনালোকে নিজে দেখিব পাৰিছে। চ' বৰ্তমান এই যিটো স্কিম আছে এইটো ৰিভিউ কৰিবৰ কাৰণে গভৰ্ণৰৰ ফালৰ পৰা কমিটি বনাই দিয়া আছে। কমিটিত থাকিব আপোনালোকৰ ছেক্ৰেটাৰী ফিনান্স চেয়াৰপাৰ্চন হিচাপে, ছেক্ৰেটাৰী ARTPPG ডিপাৰ্টমেণ্ট মেম্বাৰ থাকিব, জইণ্ট ছেক্ৰেটাৰী ARTPPG আপোনাৰ মেম্বাৰ ছেক্ৰেটাৰী, ডাইৰেক্টৰ পেঞ্চন মেম্বাৰ, DOAT মেম্বাৰ, ৰিপ্ৰেজেণ্টেটিভ অফ AG, একাউণ্টেণ্ট জেনেৰেল তাৰ থাকিব মেম্বাৰ, আৰু কোনোবা যদি চেয়াৰপাৰ্চনে বিচাৰে এজন স্পেচিয়েল ইনভাইটিভ মেম্বাৰ ৰাখিব পাৰে। ইয়াতে থাকিব মেইন কি কৰিব, টু চেক এণ্ড আপডেট দ্য ৰেডি ৰেকৰ্ডাৰ ৰেটছ অফ GIS। চ' যেনেকৈ LICত আপোনালোকৰ এখন ৰেকৰ্ডাৰ থাকে, অৰ্থাৎ ইমান বছৰত ইমান পইচা পাব, এনেকুৱা ধৰণে কৰ্তন হ'ব, সেই যিটো ৰেকৰ্ডাৰ থাকে সেইখন ৰেডি ৰেকৰ্ডাৰখন ৰেটটো GISৰ সেইটো চেঞ্জ কৰিব দিয়া হৈছে। মৰ্টেলিটি ৰেটটো ষ্টাডি কৰিব, আৰু ছাজেষ্ট এডজাষ্টমেণ্ট ইন ছাবস্ক্ৰিপশ্যন ৰেট। চ' ছাবস্ক্ৰিপশ্যন ৰেট যিটো আপোনালোকে বৰ্তমান চেলাৰীত লগত ডিডাকশ্যন হৈ আছে, মই ক'লোৱে গ্ৰেড 1ৰ ধৰি লওক 400, গ্ৰেড 3 ধৰি লওক 200, গ্ৰেড 4ৰ 100, সেই যিটো ছাবস্ক্ৰিপশ্যন ৰেটটো আছে সেইটো এডজাষ্ট কৰিবলৈ কোৱা হৈছে। মানে এডজাষ্ট এজ ইন কি, সেইটো অলপ কটাটো আপোনাৰ এমাউণ্টটো অলপ বৰ্তমান বেছি হ'ব। চ' GIS ইণ্টাৰফেচটো ডিজিটাইজ কৰিব, যে পইচা ক্লেইম কৰা মেলা এইবিলাক গোটেইখিনি। ইঞ্চুৰেঞ্চ আৰু ছেভিঙৰ লগত ৰিএলাইন কৰিব। ফিজিবিলিটি অফ হাৰ্মনাইজিং GIS ছাবস্ক্ৰিপশ্যন ৰেট এ ডিফাইন গ্ৰুপ অফ এমপ্লয়ী। চ' বেলেগ বেলেগ গ্ৰুপ মই ক'লোৱে, গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 হিচাপত তেওঁলোকে এনি আদাৰ চেঞ্জেছ। চ' কমিটি উইল ছাবমিট ৰিপৰ্ট উইদিন 15 days। চ' 15 দিনৰ ভিতৰত ৰিপৰ্ট ছাবমিট কৰিব লাগিব তেওঁলোকে। চ' এইখন হৈছে কথা। আপোনালোকে দেখিলে GISৰ ক্ষেত্ৰত এখন কমিটি বনাই দিছে, তেওঁলোকে 15 দিনৰ ভিতৰত তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিব, আৰু সেইটো হোৱাৰ পাছতে এইটো পজিটিভ ৱেতে আহিব, কাৰণ এইটো কাৰো ইমান এটা সমস্যা হ'ব নালাগে। চ' তাৰ পাছতে আপোনালোকে অলপ বৰ্ধিত হাৰত আপোনালোকৰ GISৰ পইচা কাটা হ'ব, গ্ৰেড এগেইনষ্ট বেলেগ বেলেগ হ'ব, আৰু যেতিয়া ৰিটায়াৰমেণ্টৰ সময়ত আপোনালোকে এটা ভাল পইচা পাবলৈ সক্ষম হ'ব। চ' ইমানে, থেংক ইউ। নতুন ভিডিঅ'তে লগ পাম, আজিলৈ ইমানে।